এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ এমএলএ সকলক চিঠি লিখিছো। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ এমএলএ সকলক মই কৈছো, তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়। ৰেকৰ্ডিং কৰি লওক, তেতিয়া ভাল লাগিব। চিন্তা কৰি আছে 10,000 টকাটোৰ কথা কেতিয়া ক'ব, হয়নে? সেইটো চিন্তা কৰি আছে নে নাই? আছে। এতিয়া এই 10,000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলোঁ, আৰম্ভ কৰিলোঁ। এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ এমএলএ সকলক চিঠি লিখিছোঁ। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ এমএলএ সকলক মই কৈছোঁ, তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়। ৰেকৰ্ডিং কৰি লওক, তেতিয়া ভাল লাগিব। তিনিচুকীয়া জিলাত জুন মাহত দুদিনত, এদিনত 3টা সমষ্টি, এদিনত 2টা সমষ্টি, মই আহি আপোনালোকক চেক দি থৈ যাম। হ'ব পাক্কা? এতিয়া মই আপোনালোকক আচল কথাটো কওঁ। এইটো 10,000টো দিম বুলি কৈছোঁ, দিছোঁ। আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি? এই কেইদিনমান আগতে নামঘৰ, আমি 25,000 নামঘৰত 3 লাখকৈ টকা দিছোঁ। কোনেও নিদিছিল আগতে। কংগ্ৰেছেতো নামঘৰ ভালেই নাপাইছিলে, মন্দিৰ ভালেই নাপাইছিলে। আজি মই যি কৈছোঁ সেই কামেই কৰিয়ে আছোঁ। এতিয়া মোৰ লক্ষ্য হ'ল, সিদিনাখন যেতিয়া মই বিহালীত 10,000 টকাটো দিব গ'লোঁ, এগৰাকী মহিলাই মোৰ লগত চেলফি উঠিলে। চেলফিটো নহ'ল, মোবাইলটো অলপ বেয়া আছিলে। তেতিয়া মই ক'লোঁ যে বাইদেউ মোবাইলত ফটো উঠা নাই। এইটো মোবাইল বেয়া, ভাঙি দিম ইয়াক। তো মই বোলো বাইদেউ ভাঙি দিলে মোবাইল কেনেকৈ কৰিব? এই 10,000টো পাম নহয়, মোবাইল এটা কিনিম। এতিয়া মই আপোনালোকক কৈছোঁ, এই 10,000টো আপোনালোকে শেষ বুলি নাভাবিব। জুনততো পাবই, এইটোলৈ কোনো টেনশ্যন নাই। কিন্তু এই 10,000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰোঁ। আৰু 25,000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা। তাৰমানে 10,000 জুনত দিম, 2025, 2026ত 25,000, 2027ত 50,000। হজম হৈছে নে নাই? হজম হৈছে নে নাই? এটা বিশ্বাস কোনে কোনে কৰা নাই? হাত দাঙকচোন। বিশ্বাস কৰিছে নে নাই? এতিয়া এটাই কথা, টকাটোৰ যাতে সৎ ব্যৱহাৰ হয়, বাছ এইটোৱে হৈছে মোৰ ইচ্ছা। নিযুত মইনা দিম বুলি কৈছিলোঁ, দিলোঁ। অৰুণোদয় দিম বুলি কৈছিলোঁ, দিলোঁ। লাইটৰ দাম কমাম বুলি কমাইছিলোঁ। জিঅ' টেগিং কৰিম বুলি কৈছিলোঁ, কৰিলোঁ। কলেজৰ এডমিশ্যন বিনামূলীয়া কৰিম বুলি ক'লোঁ, কৰিলোঁ। আজি মই 2টা নতুন কথা ক'লোঁ। জুন মাহত 10,000 টকা দিম, আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম। এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গ'লোঁ, যাতে আমাৰ দুখীয়া মানুহ, মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে। মাত্ৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, ডাঙৰ দীঘল কৰিব লাগে। চাকৰিৰ কাৰণে টকা নালাগে। চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম, যদি ব্যৱসায় কৰিব পাৰে, ইণ্ডাষ্ট্ৰি কৰিব পাৰে। আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম। কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব। ডাঙৰ ডাঙৰ উদ্যোগ আনিম, যাতে অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ 7,000 টকাত কাম কৰিব নালাগে। 1 লাখ টকাৰ চাকৰি কৰিব যাওক, 80,000 টকাৰ চাকৰি কৰিব যাওক, কিন্তু 7,000, 8,000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে। ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছোঁ যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম। বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছোঁ। বিহুত গুৱাহাটীত গ'ল,
ঝুমুৰ গুৱাহাটীত গ'ল ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম ঝুমুৰ দিল্লীত লৈ যাম তাৰ মানে আমি আগুৱাই গৈ থাকিম আমি পিছত নাহো আমি আগুৱাই গৈ থাকিম অসমখনক আমি আগুৱাই লৈ গৈ থাকিম কংগ্ৰেছক ভোট দিলে আমি আগুৱাই যাব নোৱাৰো লুঙি ধুতিত পৰিব লাগিব আৰু বিজেপিক ভোট দিলে আমি আগুৱাই গৈ থাকিব পাৰিম দিল্লীত মোদীৰ চৰকাৰ দিছপুৰতো মোদীৰ চৰকাৰ পঞ্চায়তো মোদীৰ চৰকাৰ এটা ইঞ্জিনে নহয় তিনটা ইঞ্জিনে ৰেলগাড়ী একদম এক্সপ্ৰেছ চলাই থাকিব তিনটা ইঞ্জিন আমাক ডাবল ইঞ্জিন চৰকাৰ নহয় আমাক ট্ৰিপল ইঞ্জিন চৰকাৰ লাগিব যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক এটাই অনুৰোধ কৰিম যোৱা 4টা বছৰত আমি কেনেকৈ চৰকাৰ চলাইছো মানুহৰ কাৰণে কিমানখিনি কষ্ট কৰিছো তাক আপোনালোকে দেখিছে আৰু যদি 5টা বছৰ আমি যদি এনেকৈ অসমখনক লৈ যাব পাৰো অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনিছিলে এইবাৰ আমি লৈ আহিছো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ নবনে 2 এদিনতে আপোনালোকে গম পাব ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব তলেদি আমি যাব পাৰিম ব্ৰহ্মপুত্ৰত পানীৰ মাজেদি সুৰংগ দি যাব পাৰিম যেনেকৈ চাইনাত থাকে জাপানত থাকে তেনেকৈ আমাৰ অসমতো এইবিলাক আঁচনি আহি আছে আৰু এইবিলাক কাম কৰিব আমি গৈ আছো আৰু একো যি প্ৰতিশ্ৰুতি দিছো এটা প্ৰতিশ্ৰুতিৰ পৰাও আমি পিছুৱাই যোৱা নাই প্ৰত্যেকটো কাম আমি কৰি কৰি গৈ আছো আৰু কৰি কৰি গৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিলে আমাৰো কাম কৰাৰ কাৰণে শক্তি বাঢ়িব আৰু অহা দিনকেইটাত আপোনালোকৰ কাৰণে আমি আৰু কষ্ট কৰিবলৈ শক্তি পাম সেই কাৰণে মই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আপোনালোকক পদুম ফুল আৰু হাতীৰ ছবিত ভোট দিবৰ কাৰণে অনুৰোধ কৰিম আৰু য'ত পদুম ফুল নাথাকে হাতী নাথাকে তাত আপোনালোকে ভোট নিদিব পদুমত ভোট দিব হাতীত ভোট দিব পঞ্চায়তৰ মেম্বাৰটো যাক ভাল লাগে আপোনালোকে ভোট দিব তাত আমি আপত্তি কৰা নাই আপোনালোকে পঞ্চায়ত যাক ভাল লাগে ভোট দিব কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আপোনালোকে মৰমেদি আমাক ভোট দিব ঠিক আছে লুঙিৰ ভোট বাংলাদেশত অৰুণোদয়ৰ ভোট অসমত হ'ব লুঙিৰ ভোট বাংলাদেশত অৰুণোদয়ৰ ভোট অসমত ধুতিৰ ভোট বাংলাদেশত কুটাৰ ভোট বাংলাদেশত আমাৰ ইয়াতে নিযুত মইনা সত্ৰ সংস্কৃতি ঝুমুৰ বিহু ইয়াতে আমাৰ অসমত আমাৰ নিজৰ ভোট